এই গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়াইছে অতি কষ্ট কৰিছে তেখেতে আৰু ইয়াত অসম আৰু আহোম এই শিৰোনাম ৰাখি বহু এনেধৰণৰ তথ্য সন্নিৱিষ্ট কৰা হৈছে যিখিনি সন্দৰ্ভত মানুহে জানিবলৈ প্ৰায় উদগ্ৰীৱ হৈ থাকে আমি ভাবোঁ এইখনে সকলোকে সহায় কৰিব আৰু যিহেতু মহামতি চাওলুং চুকাফাৰ অসম আগমনৰ 800 বছৰ 2028 চনত তেওঁলোকে উদযাপন কৰিবৰ কাৰণে এক বৃহৎ কাৰ্যসূচী হাতত লৈছে বা তদ্ৰুপ এক সমিতিও তেওঁলোকে গঠন কৰিছে আৰু সেই কাৰ্যসূচীৰ বা সেই সমিতিৰ সহযোগিতাতে এই গ্ৰন্থখন আজি প্ৰকাশ কৰি উলিওৱা হৈছে আৰু এইখনে অনাগত সময়ত মই ভাবোঁ যে সকলোকে বুৰঞ্জী সন্দৰ্ভত বা আমাৰ ইতিহাস যি চহকী অত্যন্ত এইখিনি সন্দৰ্ভত জ্ঞান লভিবলৈ ই সহায় কৰিব অসম আৰু আহোম নামৰ গ্ৰন্থখন আমি ৰচনা কৰিছোঁ এই প্ৰায় 700 পেজৰ এখন গ্ৰন্থ আৰু এই গ্ৰন্থখনত অসমৰ সকলো খিলঞ্জীয়া যি জনগোষ্ঠীৰ প্ৰব্ৰজনৰ যিটো আদিম ইতিহাস ইয়াত লিপিবদ্ধ কৰা হৈছে তাৰ পাছত যেতিয়া আহোমসকল ইয়ালৈ আহিলে আহোমসকলৰ প্ৰব্ৰজনৰ ইতিহাস হোৱাংহো নদীৰ পাৰৰ পৰা হোৱাংহো নদীৰ পাৰৰ পৰা অসমলৈকে এই সুদীৰ্ঘ কালচোৰৰ কথা লিপিবদ্ধ কৰা হৈছে তাৰ উপৰি এই 600 বছৰ যোৰা সময়ত আহোমসকলে যিখিনি থলুৱা জনগোষ্ঠীলৈ অসম ৰাজ্য আৰু জাতি গঠন কৰিছিলে সকলো কথা লিপিবদ্ধ কৰা হৈছে ইয়াৰ ইতিহাসৰ কথা কোৱা হৈছে জনগোষ্ঠীৰ লগত সম্পৰ্কৰ কথা কৰা হৈছে আৰু ইয়াৰ বিভিন্ন সময়ত মোগলৰ বিৰুদ্ধে যিখিনি যুদ্ধ হৈছিল সংঘটিত যুদ্ধ হৈছিল যুদ্ধবিলাকৰ কথা কোৱা হৈছিল কেনেকৈ অসমীয়া জাতিয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে কেনেকৈ মোগলসকলক ইয়াৰ পৰা যুদ্ধত পৰাস্ত কৰিছিলে অসমীয়া মানুহৰ যিটো একতা এই কথাখিনি কোৱা হৈছে আৰু কেনেকৈ ইয়াত হিন্দু ধৰ্ম প্ৰচাৰ কৰাৰ পাছত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা ভেদভাৱৰ সৃষ্টি হৈছিল এই কথাখিনি কথা কোৱা হৈছে ইয়াত পুখুৰীবিলাকৰ কথা কোৱা হৈছে নদ নদীৰ কথা কোৱা হৈছে মৈদামবিলাকৰ কথা কোৱা হৈছে অসমৰ প্ৰাচীন যিটো শিল্প এই শিল্পৰ কথা কোৱা হৈছে মানুহৰ সমন্বয়ৰ কথা কোৱা হৈছে এই খিলঞ্জীয়া লোকসকলৰ সম্পূৰ্ণ ইতিহাস লিপিবদ্ধ কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত